এনআৰচিৰ সময়ত বায়োমেট্ৰিক্স কৰি থোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ড 9,35,682 গৰাকী লোকে লাভ কৰিব আধাৰ কাৰ্ড ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত কেন্দ্ৰই মুকলি কৰি দিলে এই আধাৰ কাৰ্ড সংবাদমেল সম্বোধন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ড লাভ নকৰা লোকসকলে এতিয়াৰে পৰা 15 দিনৰ ভিতৰত লাভ কৰিব আধাৰ কাৰ্ড বৃহৎ সকাহ লাভ কৰিলে 9,35,682 গৰাকী লোকে কাৰণ এনআৰচিৰ সময়ত বায়োমেট্ৰিক্স কৰি ফিংগাৰপ্ৰিণ্ট বহুৱা হৈছিল আৰু তাৰ পিছতেই আধাৰ কাৰ্ড উলিওৱাত বেমাজালিৰ সৃষ্টি হৈছিল এইসকল লোকৰ তাৰ পিছতেই কিন্তু আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাছিল এইসকল লোকে যাৰ ফলশ্ৰুতিত কেইবাটাও বিশেষ কামৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল এই লোকসকলে বহু চেষ্টা কৰিও আধাৰ কাৰ্ড উলিয়াব পৰা নাছিল এই লোকসকলে 9,35,682 গৰাকী লোকলৈ সকাহ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অনুৰোধত ইতিমধ্যে কেন্দ্ৰই অনুমোদন জনাইছে এইসকল লোকৰ আধাৰ কাৰ্ড মুকলি কৰি দিবলৈ ইতিমধ্যে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ 15 দিনৰ ভিতৰতেই লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলো কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহলে কাৰো আপত্তি নাথাকিব এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলো কেবিনেট সাব কমিটিটোৰ যেটো ফাইন্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলো যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে ইউডিআই যি আমাৰ আধাৰ কাৰ্ডৰ যেটো অথৰিটি ইউনিক আইডেন্টিটি যেটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে